সেইটো কেনেকে আপুনি ট্ৰেইন কৰে? কাৰণ আপুনিতো চকু পানীটো ওলাবলৈ বা সেই ফিলটো আনিবলৈ কিবাটো ভাবিব লাগিব। ভাবি লওঁ, মই নিজৰ ক্ষেত্ৰত ভাবি লওঁ। এইবাৰ এটা ঘটনা ঘটিছে হুম, ছবিত। মোৰ সাংঘাতিক, মই হুম, নেৰেটৰৰ নিচিনা এটা চৰিত্ৰ কৰিছোঁ। কিন্তু আমাৰ নৱাগতা যিগৰাকী আছে অভিনেত্ৰী পূজা ডেকা, তেওঁক আমি অডিশ্যনত, তেওঁ খুব ধুনীয়া কৰিছিলে কৰুণ হুম, দৃশ্যটো। সেইকাৰণে আমি নিৰ্বাচন কৰিলোঁ শেষত গৈ পেলাই ছেকেণ্ড ৰাউণ্ডতো। কিন্তু আমি লোকেশ্যনত যেতিয়া কৰিছোঁ, নতুন ন, হুম, আৰু চিনেমা কৰাটো, কেমেৰাৰ সন্মুখত অভিনয় কৰাটো খুব টান হ'ব, হুম। খুব টান। তাতে কাৰণ ইমান মানুহ। মানুহ, একটো মানুহ হুম, কনচিয়াছনেছ আহি যায়। হুম, তাতে কন্দা চিন, হহা হুম, চিনবিলাক যে, আৰু কন্দা চিন যে আৰু লাজ লাগি চাম, হুম, মানুহে বা কি ভাবিব, এনেকুৱা টাইপ এটা ভাৱ আহি যায়। হুম, দি আছে, দি আছে, দি আছে, ঠিক আছে, ঠিকে কৰি আছে, ঠিকে কৰি আছে, কিন্তু মই ফিল কৰা নাই, তাৰমানে হুম, মোৰ দুখ লগা নাই। হুম, ঠিক যাব, 7 নম্বৰ বাৰ যিবাৰ যাবলৈ লৈছে নহয়, ঠিক যাব আৰু একশ্যন ক'ম আৰু তাৰ আগে আগে, পূজা তোমাৰ নিজৰ ক্ষেত্ৰত ভাবি লোৱা, তোমাৰ ঘৰত হৈছে, তোমাৰ আপোনজন পৰি আছে মাটিত বুলি জাষ্ট কৈছোঁ, আৰু সেই শ্বটটো ইমান সুন্দৰ কৰিছে নহয়, মোৰ এতিয়া মোৰ নিজৰ দুখ লাগি গৈছে। তাৰমানে তেনেকৈ ভাবি লওঁ আমি।